মোৰ নাম ৰাধিকা। মই সৰু হৈ থাকোঁতে মোৰ মা দেউতাই এই পৃথিৱীৰ পৰা মোক এৰি থৈ গুচি গৈছে। সেইবাবে মোৰ বৰদেউতাই মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। এদিন মই মোৰ কোঠাত মুখ ফুলাই বিচনাতে পৰি আছিলোঁ। মোৰ মনটো একেবাৰে বেয়া হৈ আছিল। তেনে সময়তে মোৰ বৰদেউতাই মোৰ কোঠালৈ সোমাই আহিলে আৰু ক'বলৈ ধৰিলে, আৰে মাইনা, তুমি কি সৰু সৰু কথাবিলাকতে মনটো বেয়া কৰি থাকা? যিহেতু তুমি এতিয়া বিয়া শেষ হ'বলৈ বিচাৰিছা, এইটোনো কি ডাঙৰ কথা? লোৱা, তুমি এই টেবলেটকেইটা খাই দিয়া, চাবা তেতিয়া কিমান সোনকালে তোমাৰ বিয়াখন হৈ যাব। মই তেতিয়া আচৰিতভাৱে বৰদেউতাৰ ফালে চালোঁ যে এই টেবলেটকেইটাৰ লগত মোৰ বিয়াৰ কি সম্পৰ্ক আছে। তেতিয়া বৰদেউতাই মোক জোৰ জবস্তি কৰি বিচনাত বহুৱালে আৰু ক'বলৈ ধৰিলে যে ইমান ভবাৰ কি প্ৰয়োজন আছে? মই তোমাৰ বৰদেউতা, মই যি কৰিম সদায় তোমাৰ ভালৰ কাৰণেই কৰিম। বৰদেউতাৰ কথাটো এতিয়া মই একো বুজি পোৱা নাছিলোঁ, কিন্তু বৰদেউতাৰ সন্মুখত মই একো মানাও কৰিব পৰা নাছিলোঁ। সেইবাবে মই মনে মনে সেই টেবলেটকেইটা খাই দিলোঁ। আচলতে নাজানো মোৰ ভাগ্যত কি লিখা আছিল। 38 বছৰ বয়সলৈকে মই বিয়া নোহোৱাকৈ বৰদেউতাৰ ঘৰতে আছিলোঁ। ইফালে মোৰ বয়সৰ সকলো ছোৱালীয়ে এতিয়ালৈকে চাৰিটা সন্তানৰ মাক হৈছে। এতিয়ালৈকে হিচাপেই নাই যে কিমান মানুহ আমাৰ ঘৰলৈ মোৰ সম্পৰ্ক বিচাৰি আহিছিল, কিন্তু যোৱাৰ সময়ত সকলোৱে মোক পচন্দ নকৰাকৈ গুচি গৈছিল। কেতিয়াবা মই নিজকে আইনাৰ সন্মুখত চাই মোৰ দীঘল চুলিখিনি চুই চুই চকু পানী টুকিছিলোঁ। যেতিয়াই মই বৰদেউতাৰ লগত মোৰ বিয়াৰ কথা পাতিছিলোঁ, তেতিয়াই তেওঁ সেই একে টেবলেটটো লৈ মোৰ ওচৰলৈ আহিছিল আৰু মোক টেবলেটটো খুৱাই কৈছিল যে চাবা, বহুত সোনকালেই তোমাৰ বিয়াখন হৈ যাব। কেতিয়াবাতো মোৰ এনেকুৱা লাগিছিল যেন বয়সৰ লগে লগে বৰদেউতাৰ মগজুটো বেয়া হৈ গৈছে। নহ'লেনো টেবলেট খালে কাৰোবাৰ বিয়া হয় নেকি? এনেকৈ টেবলেট খাই খাই মই এতিয়া 6 বছৰ পাৰ কৰি দিলোঁ। তাৰ পিছতে এদিন চহৰৰ এজন ডাঙৰ উকিলৰ এটা সম্পৰ্ক আহিছিল, যাৰ পত্নীগৰাকী ইতিমধ্যে ঢুকাইছিল। তেতিয়া মই মোৰ বৰদেউতাক ক'লোঁ যে সেই বিয়াত মোৰ কোনো আপত্তি নাই, তুমি মোৰ বিয়া তেওঁৰ লগতে কৰাই দিয়া। কিন্তু বৰদেউতাই এনেকৈ কৈ মোক মানা কৰি দিলে যে কোনো বিবাহিত পুৰুষৰ লগত মোক বিয়া কেতিয়াও নিদিয়ে। এতিয়া বৰদেউতাৰ এই কথাটোত মোৰ বহুত খং উঠিছিল। এতিয়া মই 16 বা 17 বছৰীয়া গাভৰু ছোৱালী হৈ থকা নাই যে বৰদেউতাৰ মন পচন্দৰ সম্পৰ্ক এটা মোলৈ আহিব। বৰদেউতাৰ তেনে মানসিকতাৰ বাবে মোৰ বিয়াখন এতিয়ালৈকে নোহোৱাকৈ থাকিল। মই এতিয়া খঙতে আকৌ মোৰ কোঠালৈ গুচি গ'লোঁ। অলপ সময়ৰ পিছতে বৰদেউতাই মোৰ কোঠাৰ দৰজাখন অলপ জোৰেৰে টুকুৰিয়াবলৈ ধৰিছিল। তেতিয়া উপায়বিহীন হৈ মই দৰজাখন খুলিবলগীয়া হ'ল। বৰদেউতাই তেতিয়া কোঠাৰ ভিতৰলৈ সোমাই আহিলে আৰু মোক মৰমেৰে বুজাই ক'লে যে মাইনা, ইমান দৌৰাদৌৰি নকৰিবা তুমি, তোমাৰ কাৰণে ভাগ্যত বহুত ভাল ভাল দৰা লিখা আছে। মই তেতিয়া খঙতে ক'লোঁ যে সেই ভাল ল'ৰাজননো কেতিয়া আহিব? যেতিয়া মই বুঢ়ী হৈ যাম তেতিয়া আহিবনে? বৰদেউতাই তেতিয়াই সেই টেবলেট আৰু গাখীৰৰ গিলাচ মোৰ আগত ৰাখিলে আৰু ক'বলৈ ধৰিলে যে এয়া খাই লোৱা, তাৰ পিছতে চাবা কেনেকুৱা ভাল ল'ৰা পাবা তুমি। মই এতিয়া বৰদেউতাক মানা কৰি ক'লোঁ যে এতিয়া আৰু এই টেবলেট মই নাখাওঁ। ইমান বছৰৰ পৰা মই যেতিয়াই বিয়াৰ নাম লওঁ, তেতিয়াই তুমি এই টেবলেটটো খুৱাই মোক শান্ত কৰি দিয়া। তেতিয়া বৰদেউতাই কৈছিল যে এয়া যাদুকৰী টেবলেট হয়, এইটোৱে তোমাৰ সম্পূৰ্ণ ভাগ্যখন সলাই দিব। মই তেতিয়া খঙেৰে তেওঁৰ ফালে চাইছিলোঁ। এতিয়ালৈকেতো সেই টেবলেটৰ পৰা না মোৰ ভাগ্য সলনি হৈছে, না মোৰ বিয়া হৈছে। এনেকুৱাও নহয় যে এতিয়ালৈকে মোৰ কাৰণে কোনো সম্পৰ্কই অহা নাই, কিন্তু এইটো মই বুজি নাপাওঁ যে কিয় ল'ৰা ঘৰৰ মানুহে অৱশেষত বিয়াৰ বাবে মান্তি নহয়। আৰু কেতিয়াবা এনেকুৱাও হৈছিল যে বৰদেউতাই তেওঁলোকৰ আগতেই বিয়াখন মানা কৰি দিছিল। বৰদেউতাই যেতিয়াই সেই টেবলেট মোক খুৱাবলৈ আৰম্ভ কৰিছিলে, তেতিয়াই মই আচৰিত হৈছিলোঁ। আৰু তেতিয়াই বৰদেউতাই কৈছিলে যে এই টেবলেটটো খোৱাৰ পিছত তুমি আৰু বেছি ধুনীয়া হৈ পৰিবা। এতিয়া বৰদেউতাৰ কথাবিলাক শুনি মই আনন্দিত হৈ পৰিছিলোঁ আৰু সেই টেবলেটটো খাই অলপ পিছতে টোপনিৰ কোলাত শুই পৰিছিলোঁ। কিন্তু এনেকৈ 6 বছৰ পাৰ হৈ যোৱাৰ পিছতো না মোৰ ভাগ্যৰ দুৱাৰখন খুলিছিল, না কোনোবাই মোৰ দৰা হৈ আহিছিল। এতিয়া মোৰ বয়সটো 38 বছৰ হৈ গৈছিল আৰু এজনী ছোৱালীৰ কাৰণে এনেকুৱা বয়সত কোনো সম্পৰ্ক অহাটো বহুত কঠিন হৈ পৰিছিল। মই বৰদেউতাক কৈ দিছিলোঁ যে যদি মোৰ বিয়াখন নহয়, তেন্তে মই মৰি থাকিম। তেতিয়া তেওঁ মোৰ অৱস্থাটো দেখি বৰদেউতাই আকৌ সেই টেবলেটটো মোক খুৱাই দিলে আৰু কৈ দিলে যে এইবাৰ তোমাৰ বিয়াখন নিশ্চয় হ'বই। পিছদিনা সঁচাকৈ কেইজনমান লোক আমাৰ ঘৰলৈ আহিলে। ল'ৰাজনৰ ভনীয়েক আৰু মাহীয়েকে সেই সম্পৰ্কৰ বাবে আহিছিল। তেওঁলোকে এতিয়া প্ৰথম দেখিয়েই মোক পচন্দ কৰিছিল। এই কথাটো মোৰ বাবে বৰ আচৰিত লাগিছিল। বয়সৰ লগে লগে মোৰ মুখত বয়সৰ ছাপো পৰিছিল। মোৰ এনেকুৱা লাগিছিল যে ল'ৰাজন মোতকৈ চাগে আৰু বেছি ডাঙৰ হ'ব, নহ'লে আগতে বিবাহিত পুৰুষ হ'ব। সেইকাৰণেহে তেওঁলোকে মোক পচন্দ কৰিছে। কিন্তু যেতিয়াই মই ল'ৰাজনৰ ফটো দেখিলোঁ,
তেতিয়া মই আৰু বেছি আচৰিত হ'লোঁ। ল'ৰাজন মোতকৈ কম বয়সৰ এজন ধুনীয়া সফল ডেকা আছিল। সেইটো সময়ত মই আচৰিত আৰু চিন্তিত হৈ ল'ৰাজনৰ ফটোখনলৈ বাৰে বাৰে চাই আছিলোঁ। আৰু তেনেকৈ তেওঁলোক যোৱাৰ পিছত সেই কথাটো যেতিয়া মই বৰদেউতাক ক'লোঁ, তেতিয়া তেওঁ হাঁহি মাৰি ক'বলৈ ধৰিলে যে তোমাৰ কপাল ফুলিছে। বৰদেউতাই এই সম্পৰ্কটোৰ কাৰণে মান্তি হোৱাৰ লগে লগে মই আনন্দতে নাচি উঠিছিলোঁ। বৰদেউতাৰ সেই টেবলেটটোৱে কাম কৰিছিল। বৰদেউতাই এতিয়া এমাহৰ ভিতৰতে মোৰ বিয়াৰ দিন ঠিক কৰিলে আৰু সোনকালেই বিয়াৰ সকলো বন্দোবস্ত কৰিলে। মই বিয়া হৈ এতিয়া শহুৰৰ ঘৰত সোমালোহি। মই এতিয়া এযোৰ লাল ৰঙৰ সাজেৰে কইনা হৈ বহি আছিলোঁ। এইটো দিনৰ কাৰণে মই বহু বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ। আৰু আজি যেতিয়া সেই নিশাটো আহিলে, তেতিয়া মই আনন্দতে পাগল হৈ উঠিছিলোঁ। মই বাৰে বাৰে আইনাখনত নিজকে চাই আছিলোঁ। অন্তৰত বহুত প্ৰশ্নই খুন্দিয়াই আছিলে যে মইতো কেনেবাকৈ বেছি বয়সৰ যেন নাই লগাতো। যেতিয়াই মোৰ কোঠাটোৰ ফালে কোনোবা অহাৰ অনুভৱ হৈছিল, মই লগে লগে উৰণিখন তলমূৰ কৰি বিচনাতে বহি পৰিছিলোঁ। তাৰপিছত তেওঁ কোঠাটোলৈ সোমাই আহিল। কিন্তু আচৰিত কথাটো হ'ল যে না তেওঁ মোৰ উৰণিখন গুচালে, না কিবা ভালকৈ মোৰ লগত কথা পাতিছিল। মোৰ তেতিয়া অলপ বেলেগ ধৰণৰ ভাৱ এটা হ'ল। এতিয়া কথাটো হ'ল যে তেওঁ মোতকৈ বহুত সৰু আছিলে আৰু বহুত ধুনীয়াও আছিলে। মোৰ মনত এইটো কথা চলি আছিল যে ঘৰৰ মানুহে চাগে তেওঁক জোৰ জবস্তি মোৰ লগত বিয়াখন কৰাই দিছে। এতিয়া মই তেওঁক সুধিলোঁ। তেতিয়া তেওঁ ক'লে যে নাই, জোৰ জবস্তি মোৰ বিয়াখন কৰাই দিয়া নাই। আচলতে বিয়াৰ আগতে মোৰ আৰু মোৰ স্বামীৰ লগ হোৱা নাছিল। মাত্ৰ আমি ইজনে সিজনক ফটোতহে দেখিছিলোঁ। যেতিয়া তেনেকৈ কিছু সময়লৈকে আৰু কথা বতৰা হোৱা নাছিলে, তেতিয়া মই নিজেই মোৰ উৰণিখন গুচালোঁ। তেতিয়া মোৰ গোটেই শৰীৰটো ঠাণ্ডা পৰি গৈছিল। মোৰ সেইটো সময়ত অনুভৱ হৈ গৈছিল যে তেওঁ নিশ্চয় ঘৰৰ মানুহৰ জোৰ জবস্তিতহে মোক বিয়াখন কৰাইছে। মই তৎক্ষণাত তেওঁৰ হাতখনত খামুচি ধৰিলোঁ আৰু তেওঁক বিশ্বাস দিবলৈ ধৰিছিলোঁ যে মই গোটেই জীৱন তেওঁৰ বাধ্য হৈ চলিম আৰু তেওঁৰ বহুত যত্ন ল'ম। মোক এবাৰ এটা সুযোগ দিয়ক। মোৰ কথাটো শুনি তেওঁ অদ্ভুত ধৰণে হাঁহিবলৈ ধৰিছিলে আৰু লগতে ক'লে যে তোমাক সুযোগ দিয়াৰ কি প্ৰয়োজন আছে, তুমিতো আগৰ পৰাই এজনী পাকৈত মহিলা। তেওঁৰ কথাটো শুনাৰ লগে লগে মোৰ বহুত লাজ লাগিবলৈ ধৰিছিল। মই ভাবিলোঁ তেওঁ মোতকৈ 6 বছৰ ডাঙৰ, সেইকাৰণে চাগে তেওঁ তেনেকৈ ক'লে। আচলতে কথাটো অলপ বেলেগহে আছিল। তেওঁ নিজৰ মোবাইলটো উলিয়ালে আৰু অলপ সময় মোবাইলটো পিটিকি যেতিয়া মোবাইলটো মোৰ সন্মুখত তুলি ধৰিলে, তেতিয়াই লগে লগে মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। কাৰণ তেওঁৰ মোবাইলৰ স্ক্ৰীণত কোনোবা বেলেগ ছোৱালী নহয়, মইহে আছিলোঁ। আৰু মই মোৰ নিজৰ ৰূপটো যি অৱস্থাত দেখিছিলোঁ, সেয়া দেখি মোৰ মূৰটো একেবাৰে ঘৰুৱা যেন লাগিছিল। এতিয়া মোৰ এনেকুৱা ফটোবিলাক তেওঁৰ মোবাইলত কোনে পঠিয়ালে, সেয়া মই একেবাৰে বুজিবলৈ পৰা নাছিলোঁ। এতিয়া মই আচৰিত হৈ চকু চলচলীয়া কৰি তেওঁৰ ফালে চালোঁ আৰু সুধিলোঁ যে এইবিলাক কি। তেতিয়া তেওঁ ঘৃণাৰ ভাৱেৰে ক'বলৈ ধৰিলে যে আচলতে সেইবিলাক কি তুমিহে কোৱা উচিত। তোমাৰ এনেকুৱাবিলাক ফটো এতিয়া মোৰ ওচৰত আছে আৰু মোকহে তুমি সুধিবলৈ ধৰিছা যে আচলতে এইবিলাক কি। তুমি এতিয়া নিজে চাই লোৱাচোন, এয়া তোমাৰ কেনেকুৱা ফটো, ইয়াতে তুমি কি দেখিবলৈ পাইছা। এই ফটোবিলাকে নিজেই চিঞৰি চিঞৰি কৈ আছে যে তুমি আগৰে পৰা। তেওঁ এতিয়া ঘৃণাৰে নিজৰ মুখখন কুচাইছিল। যদি মই বিয়াৰ আগতে এইবিলাক ফটো পালোহেঁতেন, তেতিয়া মই তোমাক কেতিয়াও বিয়া কৰোৱা কথাই নাভাবিলোহেঁতেন। মই ভাবিছিলোঁ তুমি এজনী সাধাৰণ কুঁৱৰী ছোৱালী, কিন্তু মই কেনেকৈ জানিম যে মই বিয়াৰ প্ৰথম নিশাই এনেকুৱা ফটো এখন দেখিবলৈ পাম, যিবিলাক দেখি এতিয়া মোৰ মূৰত আকাশখনেই ভাঙি পৰিব। এতিয়া ফটোবিলাক দেখিয়ে মই গম পালোঁ যে আচলতে তুমি কেনেকুৱা এজনী ছোৱালী। মই মৌন হৈ এতিয়া তেওঁৰ কথাবিলাক চাই তেওঁৰ মুখৰ ফালে চাই আছিলোঁ। বহুত কিবা কিবি ক'বলৈ বিচাৰিছিলোঁ, কিন্তু এইটো সময়ত মোৰ মুখৰ পৰা একোৱেই ওলাই অহা নাছিল। এতিয়া মই ভাবি পোৱা নাছিলোঁ যে এতিয়া মই কি কৰোঁ, যে মোৰ ফটোবিলাক তেওঁৰ ওচৰলৈ ক'ৰ পৰা আহিছিল। কিন্তু এতিয়া যি ক'লেও সকলো শেষ হৈ গ'ল মোৰ বাবে। মোৰ এনেকুৱা ফটোবিলাক দেখাৰ পিছত তেওঁ আৰু কেতিয়াও মোক তেওঁৰ জীৱনত নাৰাখে। প্ৰথম নিশাই সকলো মোৰ মাটিৰ লগত মিহলি হৈ গ'ল। এতিয়া মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। ইফালে মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল, কাৰণ মোৰ স্বামীয়ে কৈ আছিল যে তুমিতো একেবাৰে বজৰুৱা ওলালা। নাজানো আগতে তুমি কিমানৰ লগত। মই তেওঁৰ গোটেই কথাখিনি শুনাৰ আগতে নিজৰ হাত দুখনেৰে কাণ দুখনত সোপা দি ধৰিলোঁ। তেওঁৰ কথাবিলাকে এতিয়া মোৰ অন্তৰখন থকা হৰকা কৰি দিছিল। মই কপা কপা মাতেৰে তেওঁক ক'বলৈ বিচাৰিছিলোঁ যে সেই সকলোবিলাক মোৰ নহয়, আৰু আচলতে মই সেইবিলাকৰ বিষয়ে একোৱেই নাজানো। কিন্তু মোৰ কথা শুনি মোৰ স্বামীয়ে মোৰ ফালে বহুত ঘৃণাৰে চালে আৰু ক'বলৈ ধৰিলে যে এতিয়াও তুমি চালাকি কথাই কৈ আছা। এতিয়া তুমি মিছাৰ ওপৰত আৰু বহুত মিছা কথা কৈ গৈ আছা। তুমি এতিয়া ভালকৈ চোৱাচোন, এয়া তোমাৰ কোঠাটো নহয় জানো, আৰু এইখন তোমাৰ বিচনা নহয় জানো।
তেতিয়া মই ভালকৈ চাই দেখিছিলোঁ যে সঁচাকৈ সেয়াটো আমাৰেই কোঠা আছিল। মই নিজেই গম পোৱা নাছিলোঁ যে মোৰ এনেকুৱা ফটো কোনে আৰু কেতিয়া তুলিছিল, কিন্তু মোৰ স্বামীয়ে মোৰ কথা বিশ্বাস কৰা নাছিল। বহুত অপেক্ষা আৰু কষ্টৰ পিছত মোৰ বিয়াখন হৈছিল, আৰু বিয়াৰ প্ৰথম নিশাই মোৰ জীৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। মোৰ স্বামীয়ে মোক কৈছিল যে মই এই ৰাতিটোহে তেওঁৰ লগত কটাবলৈ পাৰিম, কিন্তু ৰাতিপুৱাৰ হোৱাৰ পিছত আমাৰ কোনো সম্পৰ্কই নাথাকিব। মোৰ স্বামীৰ কথাই মোৰ অন্তৰখন একেবাৰে কঁপাই তুলিছিল। মই আকৌ মোৰ বৰদেউতাৰ ঘৰলৈ উভতি যাবলৈ বিচৰা নাছিলোঁ। মই মোৰ স্বামীৰ ভৰিত ধৰি হাতযোৰ কৰি মিনতি কৰিবলৈ ধৰিছিলোঁ যে এয়া মোৰ ফটো নহয়। মই কেতিয়াও তেনেকুৱা ফটো তোলা নাই, আৰু মই তেনেকুৱা ছোৱালীও নহওঁ। মই সন্মানেৰে আপোনাৰ লগত বিয়া হৈছোঁ, আৰু আপোনাৰ লগতে গোটেই জীৱনটো কটাবলৈ বিচাৰোঁ। কিন্তু মোৰ কথাবিলাকে স্বামীৰ ওপৰত একো প্ৰভাৱ নপৰিলে। ৰাতিপুৱা যেতিয়া তেওঁৰ ডাঙৰ ভনীয়েক আমাৰ কোঠালৈ আহিলে, তেতিয়া মই সকলো কথাবিলাক তেওঁক কৈ দিলোঁ। তেওঁৰ ভনীয়েকে তেতিয়া ক'লে যে দৌৰাদৌৰিকৈ কোনো ভুল সিদ্ধান্ত লোৱাৰ কোনো প্ৰয়োজন নাই। আচলতে সত্যটো কি জনাৰ দৰকাৰ আছে। তাৰ পিছতে তেওঁৰ ভনীয়েকে বৰ নগ্নভাৱে মোক সুধিবলৈ ধৰিলে যে এয়া কেনেকৈ সম্ভৱ যে কোনোবাই তোমাৰ অবিহনে তোমাৰ ফটো তুলিবলৈ পাৰিব আৰু তুমি গমেই নোপোৱা। তুমি কি টোপনিৰ দৰৱ খোৱা নেকি? মই ভনীক ক'লোঁ যে নাই, তেনেকুৱা একো নাখাওঁ। কিন্তু যেতিয়া মই বৰদেউতাই দিয়া টেবলেটটো খাইছিলোঁ, তেতিয়াই মই গভীৰ টোপনিত শুই গৈছিলোঁ। তেতিয়া তেওঁ আচৰিত হৈ সুধিলে, তোমাৰ বৰদেউতাই তোমাক কি টেবলেট খুৱাইছিল? তেতিয়া মই তেওঁক ক'লোঁ যে বৰদেউতাই মোক মোৰ বিয়া হ'বৰ কাৰণে মোক টেবলেট খুৱাই গৈছিল। এতিয়া কথাটো শুনি তেওঁ একেবাৰে থতমত খাই গৈছিল। তাৰপিছত ক'লে যে ফটোখন যদি তুমি নিজৰ ইচ্ছাৰে তোলা নাই, তেনেহ'লে আমি এতিয়া এই কথাটো বিচাৰি উলিয়াব লাগিব। মোৰ স্বামীয়ে প্ৰথমে এই সূত্ৰটো উলিয়ালে যে আচলতে ফটোখন ক'ৰ পৰা আহিছিল। তাৰপিছত তেওঁ গম পালে যে সেই ফটোবিলাক বেলেগে কোনোৱে পঠোৱা নাই, মোৰ বৰদেউতাইহে পঠিয়াইছিল। মোৰ লগত কোনোবা পুৰুষো আছিল সেইটো সময়ত, যাৰ মুখখন ফটোত ভালকৈ দেখা পোৱা নাছিলোঁ। মই বিচনাখনত যিটো ৰূপত আছিলোঁ, সেয়া দেখি মই লাজতে মৰি যোৱা যেন অনুভৱ হৈছিল। আৰু যেতিয়াই মোৰ স্বামীয়ে গম পালে যে ফটোখন মোৰ বৰদেউতাই পঠিয়াইছে, তেতিয়া তেওঁ মোৰ বৰদেউতাক মাতিলে আৰু তেওঁক ক'লে যে মই এতিয়া আপোনাক কোনোপধ্যেই সোধাই নেৰোঁ, সেইকাৰণে ভালে ভালে আপুনি সম্পূৰ্ণ সঁচা কথাটো কৈ দিয়ক। মোৰ বৰদেউতাই তেতিয়া অদ্ভুত চাৱনিৰে মোৰ ফালে চাইছিল আৰু ক'বলৈ ধৰিলে যে আচলতে মই ৰাধিকাক বিয়া দিবলৈ বিচৰা নাছিলোঁ। মোৰ একমাত্ৰ পুত্ৰ সন্তানটোক এইটো ভাবি ডাঙৰ দীঘল কৰিছিলোঁ যে তেওঁ মোৰ বৃদ্ধা অৱস্থাত মোক চোৱা চিতা কৰিব, কিন্তু সি মোক এৰি গুচি গৈছিল। জীৱনৰ এইটো সন্ধিক্ষণত মই অকলে থাকিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে মই এইটো সিদ্ধান্ত লৈছিলোঁ যে মই কেতিয়াও ৰাধিকাক বিয়া নিদিওঁ। কিন্তু অৱশেষত বিয়াৰ কাৰণে ৰাধিকাই যেতিয়া আত্মহত্যাৰ ভাবুকি দিলে, সেয়া বাধ্যত পৰি মই ৰাধিকাক তোমাৰ লগত বিয়া দিবলগীয়া হ'ল। কিন্তু সত্য কথাটো হ'ল মই কেতিয়াও তাইৰ বিয়াখন হোৱাটোৱেই বিচৰা নাছিলোঁ। সেইকাৰণেহে এনেকুৱা ফটোবিলাক তুলিছিলোঁ আৰু তোমালৈ পঠিয়াই দিছিলোঁ। এই ফটোবিলাকত অন্য কোনোৱেই নহয়, মইহে আছিলোঁ। মই ৰাধিকাক টোপনিৰ টেবলেট দি খুৱাই দিছিলোঁ। মই ভাবিছিলোঁ যে ৰাধিকাৰ এনেকুৱা ফটোবিলাক দেখি তুমি লগে লগে তাইক ডিভোৰ্চ দিবা। কিন্তু গোটেই নিশা অপেক্ষা কৰাৰ পিছতো ৰাধিকা ঘৰলৈ উভতি নগ'ল। তেতিয়া মই বুজিছিলোঁ যে আচলতে তুমি অন্য লোকৰ দৰে নহয়। এতিয়া মই বৰদেউতাৰ কথাবিলাক শুনি একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মোৰ বৰদেউতাই মাত্ৰ তেওঁ বুঢ়াকালৰ জীৱন অকলে পাৰ নহ'বলৈ মোক বিয়া নিদিয়াৰ সিদ্ধান্ত লৈছিল। এতিয়া মোৰ স্বামীয়ে মোক জোৰেৰে সাবতি ধৰিছিল যে কেইখনমান ফটোৰ কাৰণে তেওঁ মোৰ বিষয়ে ইমান বেয়াকৈ ভাবিছিল। আৰু ইফালে এইটো অৱস্থাত মই মোৰ বৰদেউতাকো ক্ষমা কৰি দিছিলোঁ, কাৰণ তেওঁ যেনেকুৱা হ'লেও মোৰ বৰদেউতাই আছিলে, আৰু তেওঁ যিবিলাক কাৰ্য কৰিছিল সকলোবিলাক তেওঁ অকলশৰীয়া জীৱন এটাৰ পৰা হাত সাৰিবলৈহে কৰিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিও যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।